নমস্কাৰ সকলোকে ইউটিউব চেনেলটোলৈ স্বাগতম জনাই আজি আমি কথা পাতিবলৈ ওলাইছো এটা নতুন টপিকৰ ওপৰত টপিকটো আপোনালোকে অলৰেডি গম পাইছে চাগে তো টপিকটো হ'ল যে আমাৰ যি নতুনকৈ 8 পে কমিশ্যন আহিব 2026 চনত আপোনালোকে সকলোৱে গম পায় 8 পে কমিশ্যন আহিব হয়নে তো 8 পে কমিশ্যন আহিলে যিসকল গ্ৰেড 3 চাকৰিয়াল আছে তো তেওঁলোকৰ সেই চাকৰিয়ালসকলৰনো কিমানখিনি চেলাৰী ইনক্ৰিজ হ'ব পাৰে তাৰ ওপৰত আমি আজি ডিছকাছ কৰিম কাৰণ এইটো মানে বহুতে কমেণ্ট কৰি থকা দেখিবলৈ পোৱা গৈছে সেইকাৰণে আমি ইয়াৰ ওপৰত ডিছকাছ কৰিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো মানে বিশেষকৈ ভিডিঅ'টো বেছি যিসকলে নতুনকৈ চাকৰি পাইছে সেইসকলে মানে বেছিকে ভালকে কৰিব আৰু মানে সেইসকলৰ কাৰণে বেছি উপযুক্ত হ'ব কাৰণ তেওঁলোকে হয়তো ইমানখিনি ভালকে নাজানে যে চেলাৰী কিমান ইনক্ৰিজ হয় কি কথাটো তেওঁলোকৰ কাৰণে এইটো এটা ভালকে জানিব পাৰিব যে তেওঁলোকেনো চেলাৰী কিমান পাব তো বলক আমি এইটো গম পাইছে এইটো আগতে ক'লো কাৰ বিষয়ে ডিছকাছ কৰিম গেট থ্ৰী তো বলক ফাৰ্ষ্ট আমি এতিয়া মেইন টপিকটো ডিছকাছ কৰোঁ তো আমি আপোনালোকৰ ফাৰ্ষ্ট কথা হ'ল এতিয়া বৰ্তমান সময়তনো গেটৱে চাকৰিয়াল মানে গেটৱে আহিছে হা গেট থ্ৰী চাকৰিয়ালসকলে কিমান কৈ দৰমহা পায় তো আপোনালোকৰ ফাৰ্ষ্ট ডিপেণ্ড কৰে কি গ্ৰেড থ্ৰী হয়নে গ্ৰেড থ্ৰী চাকৰিয়াল তো গ্ৰেড থ্ৰী সকলৰ যদি আপোনালোকে বেচিক পেটো চাই তেন্তে দেখিব যে বৰ্তমান সময়ত গেট থ্ৰী সকলৰ বেচিক পে হয় 14,000 বেচিক পে হয় আৰু আপোনালোকে যদি গ্ৰেড পেটো চাই তেন্তে গ্ৰেড পেটো দেখিব যে চাৰিটা গ্ৰেড পে আছে এটা হৈছে 5,200 এটা হৈছে 6,200 এটা হৈছে 7,600 আৰু এটা হৈছে 8,700 তো আমি এতিয়া ডিছকাছ কৰিম যোনটো 7,600ৰ যোনটো গ্ৰেড পে হয় তাৰ ওপৰত ডিছকাছ কৰিম হা তো আপোনালোকে এই দুইটা ফাৰ্ষ্ট প্লাছ কৰিব লাগিব প্লাছ কৰিলে কিমান হ'ব 0,0,6 2 মানে 21,600 টকা হ'ল হয় নাই 21,600 টকা হ'ল এতিয়া তো আপোনালোকৰ এতিয়া এইখিনি হ'ল বৰ্তমান সময়ত গ্ৰেড থ্ৰী সকলৰ যোনখিনি মানে চেলাৰী মানে যিখিনি বেচিক পে আৰু গেট পে মিলা হয় ইয়াৰ লগত আৰু কিছুমান বস্তু আছে সেইখিনি মই কোৱা নাই জাষ্ট মই এইটো এটা আভাস দিবলৈ কৰি লৈছো এইখিনি পাই ধৰি লওক ইয়াৰ লগত আৰু কিছুমান বস্তু আছে হা সেইখিনি মই কোৱা নাই এতিয়া তো আপোনালোকৰ এতিয়া যেতিয়া নতুনকে পে কমিশ্যন এখন আহিব পে কমিশ্যনখন অহাৰ লগে লগে তাত মেইনলি যোনটো আপোনালোকৰ মেইন ডিপেণ্ড কৰে চেলাৰীটো ইনক্ৰিজ হোৱাত সেইটো হৈছে ফিটমেণ্ট ফেক্টৰ হয়নে তো ফিটমেণ্ট ফেক্টৰ যদি আমি 2016 চনত যাওঁ 2016 চনত যিটো ফিটমেণ্ট ফেক্টৰ আছিলে সেইটো প্ৰায় দুইতকে অলপ বেছি আছিলে প্ৰায় 2.5 মানৰ ওচৰা-ওচৰি আছিলে হা আৰু তেতিয়া ডিমাণ্ড আছিলে কিমান ফিটমেণ্ট ফেক্টৰ 3 ডিমাণ্ড আছিলে আৰু এতিয়া 2026 চনতো যদি চাওঁ তেন্তে 2026 চনৰ যিটো পে কমিশ্যন আহিব ইয়াৰ বাবে ফিটমেণ্ট ফেক্টৰ ডিমাণ্ড আছে প্ৰায় 3.5 মানৰ ফিটমেণ্ট ফেক্টৰ ডিমাণ্ড আছে কিন্তু চৰকাৰে আপোনালোকৰ 2তকে অলপ প্লাছ দিয়াৰ চান্স আছে হা তো 2তকে অলপ ফিটমেণ্ট ফেক্টৰ বেছি দিব তো আমি বেছি আশা নকৰো তো আমি ধৰি লৈছো ফিটমেণ্ট ফেক্টৰ যদি 2 হয় তো ফিটমেণ্ট ফেক্টৰ 2 হলে কিমান হ'ব তো বলক নেক্সট স্লাইডত যাওঁ তাত আমি ভালদৰে ধৰিম তো আমি ধৰিছো কি 8 পেত আপোনাৰ 8 পেত কিমান দিব ফিটমেণ্ট ফেক্টৰ আমি ধৰি লৈছো 2 দিব কিন্তু আপোনালোকে বিশ্বাস ৰাখক 2তকে অলপ বেছিয়ে হ'ব হা ফিটমেণ্ট ফেক্টৰ তো বলক নেক্সট স্লাইড যেতিয়া আপোনাৰ ফিটমেণ্ট ফেক্টৰ 2 হ'ব তো আপোনালোকৰ যোনটো আগতে যোনটো চেলাৰী আছিলে কিমান বেচিক পে আৰু গেট পে মিলাই আছিল 21,600 হয়নে এইটো আছিলে আপোনালোকৰ বেচিক পে এতিয়া আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ 2 হৈ যোৱাৰ লগে লগে এইটো কি হ'ব এইটো 2য়ে ইনটু হ'ব কাৰণ ফিটমেণ্ট ফেক্টৰ 2 হৈছে তো 2য়ে ইনটু হৈ যোৱাৰ লগে লগে এইটো কিমান হৈ যাব 0,0,2,1,3,4 কিমান হৈ গ'ল প্ৰায় 43,200 মানে 43,200 ওচৰা-ওচৰি হৈছে আমি ফিটমেণ্ট ফেক্টৰ 2 ধৰিছো সেইকাৰণে 43,200 ওচৰা-ওচৰি আপোনালোকৰ গেট পে আৰু বেচিক পে আৰু গেট পে মিলাই পেলাই হৈ যাব হয়নে তো ইয়াৰ লগত এটা কথা মনত ৰাখিব আপোনালোকৰ এইটো হ'ল তো ইয়াৰ লগত এটা কথা মনত ৰাখিব যেতিয়াই নিউকে পে কমিশ্যন আহে অৰ্থাৎ পে কমিশ্যন যেতিয়া ৰিভাইজ হয় তেতিয়া কি হয় আপোনালোকৰ যোনটো দিয়ে পাইছিলে আগতে বৰ্তমান সময়ত 55% পাই আছে আপোনালোকে 55%টো যিটো পাইছিলে এইটো কি হৈ যাব ডিএটো হৈ যাব আপোনালোকৰ 0% আপোনালোকৰ ডিএটো শূন্য হৈ যাব হা তো ডিএটো শূন্য হৈ যাব ডিএটো মানে 0% পাব আৰু এই চেলাৰীটোৰ লগত পাব আপোনালোকে মেডিকেল এলাউৱেন্স এমএ মিন্স মেডিকেল এলাউৱেন্স পাব 600 আৰু আপোনালোকে ইয়াৰ লগত আৰু এটা পাব হাউচ ৰেন্ট এলাউৱেন্স টো পাব
যিটো কয় HRA বুলি কোৱা হয় HRA পাব আপোনালোকে পায় 10% ওচৰা-ওচৰি পাব তো আপোনালোকে যদি 600 আৰু 10% 4000 কি বুলি কয় 43,200 ৰ 10% কিমান হ'ব পায় কিমান হ'ব 4,320 rupees হ'ব আপোনালোকৰ হাউচ ৰেন্ট এলাউৱেন্স হয়নে তো এইখিনি আপোনালোকে এতিয়া কি কৰিব লাগিব প্লাস কৰিব লাগিব এইখিনি মই প্লাস কৰি দিছো 600 কিমান হ'ল 0 2 no 4 4,920 rupees হৈছে আৰু ইয়াৰ লগত আপোনালোকে 43,000 যিটো 200 পাইছিলে এইটো যোগ কৰক 0 2 1 8 আপোনালোকৰ 4 তো আপোনালোকৰ যোনটো গ্ৰছ পে এতিয়া আপোনালোকে এইকেইটা যেতিয়া যোগ কৰি দিব আপোনালোকে কি পাব এইটো যোনটো পাইছে এইটো হ'ব আপোনালোকৰ গ্ৰছ পে আপোনালোকৰ গ্ৰছ পে কিমান হ'ল গ্ৰছ পে হৈছে আপোনালোকৰ 4,000 এই মানে সৰি 48,120 rupees এইটো হৈছে আপোনালোকৰ কি গ্ৰছ পে এইটো কিন্তু নেট পে নহয় হা এইটো হৈছে গ্ৰছ পে এইটো আপোনালোকে ইন হেণ্ড নাপায় এতিয়া আপোনালোকে যোনটো 48,100 কিমান কৈছিলে 48,120 rupees টো পাইছিলে ইয়াৰ পৰা কিছুমান ডিডাকশন হ'ব ডিডাকশন মানে কিহত হ'ব আপোনালোকৰ যোনটো NPS বুলি এটা ডিডাকশন হ'ব NPS ত কিমান হ'ব 10% ডিডাকশন হ'ব 10% ডিডাকশন হ'ব আৰু আপোনালোকৰ GIS বুলি এটা হ'ব GIS বুলি এটা ডিডাকশন হ'ব GIS ত হয় 200 টকা 200 টকা GIS ডিডাকশন হ'ব আৰু এটা আপোনালোকৰ প্ৰফেশনেল টেক্স বুলি এটা যোনটো ডিডাকশন হয় PT means professional tax ত হেতত পায় 208 rupees মান ডিডাকশন হয় এতিয়া আপোনালোকৰ এই যিটো 48,120 rupees ৰ 10% যদি চাই তেন্তে কিমান হ'ব পায় 48 পায় 4812 টকা 4800 কিমান হ'ব 12 টকা হয় নাই 4812 টকা হ'ব তো 4812 টকাৰ লগত এইকেইটা যোগ কৰি দিয়ক এইটো কিমান হৈ যাব 0 2 2 পাই কিমান হ'ব আপোনালোকৰ যোনটো ডিডাকশন হ'ব সেইটো হ'ব 5,200 টা আপোনালোকৰ কি হ'ব ডিডাকশন হৈ যাব এতিয়া 48,120 rupees ৰ পৰা যদি 5,220 rupees এটা ডিডাকশন কৰে তেন্তে আপোনালোকৰ যোনটো ইন হেণ্ড স্যালাৰি সেইটো ওলাই যাব 0 9 2 আৰু 4 আপোনালোকৰ যোনটো ইন হেণ্ড স্যালাৰি পাব এইটো পায় এপ্ৰক্সিমেট 43,000 ৰ ওচৰা-ওচৰি আপোনালোকে 8 পে কমিশন আহিলে কি পাব স্যালাৰি পাব যিসকল মানে নতুনকে সোমাব আৰু তেওঁলোকে 8 পে কমিশন পালে আপোনালোকৰ স্যালাৰি হ'ব 48,000 মানে কি সৰি 48,000 আহি আছে 43,000 ৰ ওচৰা-ওচৰি আপোনালোকে স্যালাৰি পাব আৰু কিছুমানৰ যিসকলৰ গেট পে কিছুমানৰ বেছিকেও আছে যোনটো 8,700 ও এটা গ্ৰেড পে আছে তেওঁলোকে সেইটো চাকৰি যিসকলে পাব সিমানটো গেট পে থকা তেওঁলোকৰতো 45,000 মানৰ ওচৰা-ওচৰি স্যালাৰি হৈ যাব তো এনেকৈ ইনক্ৰিজ হ'ব তো আপোনালোকে গম পালে যে আপোনালোকৰ 8 পে কমিশন অহাৰ পিছত কিমানখিনি স্যালাৰি হ'ব পাৰে তো যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে বা ভিডিঅ'টোৱে আপোনালোকক যিখিনি মনৰ ক্ষুধুৰণি আছিলে সেইখিনি যদি দূৰ কৰিবলৈ সক্ষম হৈছে তেন্তে লাইক কৰিব আৰু যদি মানে কি আৰু যদি চেনেলটো আপোনালোকৰ বাবে সহায় কৰিছে বুলি ভাবে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ সাবস্ক্ৰাইব কৰি ল'লে আপোনালোকেও খবৰখিনি পাই থাকিব আৰু মোৰো অকমান মোটিভেশ্যন পাম তো আজিলে ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে ধন্যবাদ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো